এফালে উৎকট গৰমে দহিছে ৰাজ্য, আনফালে বিদ্যুৎ কৰ্তনে জ্বলা-কলা খুৱাইছে ৰাইজক। মুকালমুৱাত আহাতা বাৰিকুচি অংগনবাড়ী কেন্দ্ৰত বাকৰিকুচি অংগনবাড়ী কেন্দ্ৰত অনিয়মীয়া বিদ্যুৎ যোগান। অংগনবাড়ী কেন্দ্ৰটোত আছে 19 গৰাকী ছাত্ৰ-ছাত্ৰী, কিন্তু গৰমৰ বাবে কেন্দ্ৰটোলৈ নাহে অধিকাংশ শিশু। বিদ্যালয়লৈ আহিলেও শিশুসকলক সময়ৰ পূৰ্বে গৰমৰ বাবে লৈ যায় অভিভাৱকে। অতি শীঘ্ৰে বিদ্যুৎ সেৱা যোগান ধৰি নিয়মীয়াকৈ পাঠদান কৰাৰ সুবিধা কৰাৰ বাবে আহ্বান জনাইছে শিক্ষয়িত্ৰীগৰাকীয়ে। জনাইছো এই খবৰ পুনৰবাৰ জ্বলা-কলা খুৱাইছে এতিয়া এইসকল শিশু, কিয়নো দেখিবলৈ পোৱা গৈছে মুকালমুৱা আহতা বাকৰিকুচি অংগনবাড়ী কেন্দ্ৰত এতিয়া অনিয়মীয়া হৈ পৰিছে বিদ্যুৎ যোগান। ইয়াতে 2 মাহৰ লাইন কাটি দিছে, বাচ্চাবিলাক গৰমত থাকিব নোৱাৰে, অভিভাৱকবিলাকে আহি কিনে লৈ যায়, বহুত অসুবিধা হৈছে আমাৰ। এতিয়া লাইনটো দিলে ভাল হয় আমাৰ, আৰু ৰিচাৰ্জ কোনে কৰি দিব? আমাৰ দৰমহা হ'ল 8,000 টকা। কি জায়গা এখন? আহাতা বাকৰিকুচি। কিমান জায়গা? ছাত্ৰ-ছাত্ৰী কিমান আছে? 19টা আছে। এতিয়া খাদ্য আমাৰ খানা নাই, পেকেট দিয়ে, সেইবিলাক চলিবিলাকে নাখায়, আৰু আমাক খৰিৰ পইচা নিদিয়ে, কেৱল চুজি আৰু ডাল খিচিৰি দিয়ে, সেইবিলাক আমি এনেই শুকান বিতৰণ কৰি দিওঁ। আপোনালোকে বিতৰণ কৰি দিয়ে? বিতৰণ কৰি দিওঁ। কিমান বেছিকৈ খাদ্য বনাই খাব পাৰে নাই? বহুত দিন হ'ল আমি দিব পৰা নাই, তাৰমানে আমাক পইচাই নিদিয়ে, সেইকাৰণে আমি দিব পৰা নাই। খাদ্য বনাই কিমান